আপোনাৰ সন্তানে মোবাইল নহলে থাকিব নোৱাৰে নেকি? ঘণ্টা ঘণ্টা ধৰি মোবাইল চাই থাকেনে সন্তানে? তেন্তে সাৱধান, ঘণ্টা ঘণ্টা ধৰি মোবাইল চালে হ'ব পাৰে শাৰীৰিক স্বাস্থ্যৰ ক্ষতি। মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে আপোনাৰ সন্তানৰ ওপৰত। আপুনি যদি এজন অভিভাৱক তেন্তে আজিৰ পৰাই নিশ্চিত কৰক ল'ৰা-ছোৱালীয়ে যাতে মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখে। ভালকৈ চাই লওক আমাৰ এই প্ৰতিবেদন। প্ৰথমতে জানি লওক শিশুৰ মোবাইলৰ নিচা কেনেকৈ সৃষ্টি হয়। শিশুৱে যদি সৰুৰে পৰা প্ৰাপ্তবয়স্ক লোকক সকলো সময়তে মোবাইল ফোন ব্যৱহাৰ কৰা দেখা পায়, তেন্তে তেওঁলোকৰ মোবাইল ফোন ব্যৱহাৰৰ প্ৰতিও আগ্ৰহ গঢ় লৈ উঠে। ইয়াৰ উপৰিও শিশুসকলে খাবলৈ ইচ্ছা নকৰিলে মোবাইল ফোনত বিভিন্ন কাৰ্টুন, ৰীল আদি দেখুৱাই খোৱা বোৱা কৰা হয়। বহু সময়ত শিশুটিয়ে বেয়া আচৰণ কৰিলেও মাক-দেউতাকে এটা মোবাইল ফোন দি দিয়ে যাতে শিশুটি একে ঠাইতে বহি থাকে আৰু ফলত এইদৰে লাহে লাহে মোবাইলৰ প্ৰতি আসক্ত হৈ পৰে। কিন্তু আপুনি সাৱধান হ'বৰ সময় হ'ল। মোবাইল ফোনৰ নিচাই মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। কেনেকৈ আঁতৰাব এই আসক্তি? প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ শিশুৱে মোবাইল ব্যৱহাৰ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰক আপুনি। শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা বস্তুবোৰ চাবলৈ নিদিব। মোবাইলৰ নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ শিশুক কৰিবলৈ দিয়ক খেলা-ধূলা। শিশুক শিকোৱাওক ছবি অংকন, গান, নৃত্য আদিও। এয়া কৰিলে তেওঁলোকৰ সৃষ্টিশীলতাও বৃদ্ধি পাব। লগে লগে সেই কামবোৰ ভাল পোৱা হ'লে আঁতৰি আহিব মোবাইলৰ পৰা। তাৰ উপৰিও ৰাতি শুই যোৱাৰ কমেও 2 ঘণ্টা আগতে শিশুটিক ফোন দিয়াটো বন্ধ কৰক। মৰম আৰু আদৰেৰে শিশুসকলক মোবাইল নিচাৰ পৰা মুক্ত কৰিব পাৰি। ইয়াৰ বাবে শিশুৰ মনৰ ভিতৰলৈ চাবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ আছাম 365। আপোনাৰ সন্তানে মোবাইল নহলে থাকিব নোৱাৰে নেকি? ঘণ্টা ঘণ্টা ধৰি মোবাইল চাই থাকেনে সন্তানে? তেন্তে সাৱধান, ঘণ্টা ঘণ্টা ধৰি মোবাইল চালে হ'ব পাৰে শাৰীৰিক স্বাস্থ্যৰ ক্ষতি। মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে আপোনাৰ সন্তানৰ ওপৰত। আপুনি যদি এজন অভিভাৱক তেন্তে আজিৰ পৰাই নিশ্চিত কৰক ল'ৰা-ছোৱালীয়ে যাতে মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখে। ভালকৈ চাই লওক আমাৰ এই প্ৰতিবেদন। প্ৰথমতে জানি লওক শিশুৰ মোবাইলৰ নিচা কেনেকৈ সৃষ্টি হয়। শিশুৱে যদি সৰুৰে পৰা প্ৰাপ্তবয়স্ক লোকক সকলো সময়তে মোবাইল ফোন ব্যৱহাৰ কৰা দেখা পায়, তেন্তে তেওঁলোকৰ মোবাইল ফোন ব্যৱহাৰৰ প্ৰতিও আগ্ৰহ গঢ় লৈ উঠে। ইয়াৰ উপৰিও শিশুসকলে খাবলৈ ইচ্ছা নকৰিলে মোবাইল ফোনত বিভিন্ন কাৰ্টুন, ৰীল আদি দেখুৱাই খোৱা বোৱা কৰা হয়। বহু সময়ত শিশুটিয়ে বেয়া আচৰণ কৰিলেও মাক-দেউতাকে এটা মোবাইল ফোন দি দিয়ে যাতে শিশুটি একে ঠাইতে বহি থাকে আৰু ফলত এইদৰে লাহে লাহে মোবাইলৰ প্ৰতি আসক্ত হৈ পৰে। কিন্তু আপুনি সাৱধান হ'বৰ সময় হ'ল। মোবাইল ফোনৰ নিচাই মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। কেনেকৈ আঁতৰাব এই আসক্তি? প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ শিশুৱে মোবাইল ব্যৱহাৰ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰক আপুনি। শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা বস্তুবোৰ চাবলৈ নিদিব। মোবাইলৰ নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ শিশুক কৰিবলৈ দিয়ক খেলা-ধূলা। শিশুক শিকোৱাওক ছবি অংকন, গান, নৃত্য আদিও। এয়া কৰিলে তেওঁলোকৰ সৃষ্টিশীলতাও বৃদ্ধি পাব। লগে লগে সেই কামবোৰ ভাল পোৱা হ'লে আঁতৰি আহিব মোবাইলৰ পৰা। তাৰ উপৰিও ৰাতি শুই যোৱাৰ কমেও 2 ঘণ্টা আগতে শিশুটিক ফোন দিয়াটো বন্ধ কৰক। মৰম আৰু আদৰেৰে শিশুসকলক মোবাইল নিচাৰ পৰা মুক্ত কৰিব পাৰি। ইয়াৰ বাবে শিশুৰ মনৰ ভিতৰলৈ চাবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ আছাম 365।